টুপি আৰু পাইজামাৰ পিছত পুনৰ গোৱালপাৰাক লৈ বিতৰ্কিত মন্তব্য কৰিলে মন্ত্ৰী অশোক সিংহালে। এবাৰ দুধনৈত মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাই ক'লে এসময়ত ৰাভা বড়ো ৰাজবংশী নাথ গাৰো লোকক লৈ হৈছিল গোৱালপাৰাৰ পৰিচয়, কিন্তু এতিয়া গোৱালপাৰাৰ পৰিচয় হৈছে জামাল আব্বাছ আহমেদ মহম্মদ। এনেধৰণে তেওঁ মন্তব্য কৰে। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'বাত জামাল আছে, ক'বাত আব্বাছ আছে, ক'বাত আহমদ আছে, ক'বাত মহম্মদ আছে। মন্ত্ৰী অশোক সিংহালৰ বিতৰ্কিত মন্তব্যক লৈ পশ্চিম গোৱালপাৰাৰ বিধায়ক একে ৰশিদ মণ্ডলৰ প্ৰতিক্ৰিয়া। অভিভাৱক মন্ত্ৰী হৈ গোৱালপাৰাত জুই জ্বলাব আহিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। নিৰ্বাচনত জয়ী হ'বৰ বাবে এনে কথা ক'ব নালাগে বুলি মন্তব্য কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ পৰা আঁতৰাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বুলিও তেওঁ মন্তব্য কৰে। গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ, ৰাভা মানুহ, বড়ো মানুহ, নাথ মানুহ, গাৰো মানুহক লৈ হৈছিলে। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'বাত জামাল আছে, ক'বাত আব্বাছ আছে, ক'বাত আহমদ আছে, ক'বাত মহম্মদ আছে। তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয়। যোৱা 50, 60, 70 বছৰত প্ৰব্ৰজনৰ জৰিয়তে আমাৰ অঞ্চল, আমাৰ জিলাৰ যিটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো। এটা সময় আছিলে গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ, ৰাভা মানুহ, বড়ো মানুহ, নাথ মানুহ, গাৰো মানুহক লৈ হৈছিলে। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'বাত জামাল আছে, ক'বাত আব্বাছ আছে, ক'বাত আহমদ আছে, ক'বাত মহম্মদ আছে। তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয়। যোৱা 50, 60, 70 বছৰত প্ৰব্ৰজনৰ জৰিয়তে আমাৰ অঞ্চল, আমাৰ জিলাৰ যিটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো। গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰীয়ে যিবিলাক কথা কৈছে এইটো অসাংবিধানিক, সাংঘাতিক বেয়া কথা কৈছে। এইবিলাক গৰিহণাৰ যোগ্য কথা। কাৰণ ঘৰৰ গাৰ্জিয়ানে যেতিয়া ঘৰখনত জুই জ্বলাব বিচাৰে তেতিয়াহ'লে সেই গাৰ্জিয়ান কেনেকুৱা গাৰ্জিয়ান? মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, এনেকুৱা গাৰ্জিয়ান গোৱালপাৰা জিলাক নালাগে। গোৱালপাৰা জিলা বহুত পুৰণা জিলা, যি জিলাত হিন্দু মুছলমানে ইমান মিলি জুলি বসবাস কৰি আছে। তাত গৈ পেলাই যদি হিন্দু মুছলমানৰ কাজিয়া এখন লগাবলৈ গাৰ্জিয়ানে চেষ্টা কৰি আছে, মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰোঁ খুব সোনকালে এনেকুৱা গাৰ্জিয়ান গোৱালপাৰাৰ পৰা আঁতৰাই লৈ যাওক। গোৱালপাৰা জিলাৰ নাগৰিকসকল, সকলো জাতি ধৰ্মৰ মানুহবিলাক মিলা প্ৰীতিৰে বসবাস কৰি আছে। যি দাৰিদ্ৰ্যৰ কথা, মই তাৰে বিধায়ক। ৰাভা হাছঙৰ যিটো প্ৰথম যেতিয়া ৰাভা অনাৰাভা সংঘাত হৈছিল, আন্দোলন হৈছিল, তেতিয়াও কিন্তু তাতে মই গণ্ডগোল হ'বলৈ দিয়া নাছিলোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে নিয়ন্ত্ৰণ কৰক। অসমখন শান্তিৰে আছে, শান্তিত থাকিব দিয়ক। অশান্তি সৃষ্টি কৰা ব্যক্তিক আপুনি নিয়ন্ত্ৰণ কৰক। মন্ত্ৰী অশোক সিংহালৰ বিতৰ্কিত মন্তব্যক লৈ এআইডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গোৱালপাৰা বুলিলে টুপিদাৰী বুলি কৈ থাকে, কি বুজাব বিচাৰিছে? ৰাভা হাছং বিলাকে টুপি পিন্ধে নেকি? তাত থকা গাৰোখিনি টুপি পিন্ধে নেকি? সেইখিনি গোৱালপাৰীয়া নহয় নেকি? তাত থকা দেশী হিন্দু ভাইখিনি যিখিনি ৰাজবংশী আছে সেইসকলে টুপি দাড়ি লুংগি পিন্ধে নেকি? সেইসকল গোৱালপাৰীয়া নহয় নেকি? এই চব কৈ থাকে কি বুজাব বিচাৰিছে? গতিকে আৰু এইজন মানুহৰ কি ক'ম, মই ভাবো মুখ্যমন্ত্ৰী নাকি লগাওক এইজনক। ক'ত নি আপোনাৰ মানে এইজন মন্ত্ৰী খালত মানে ডুবাব আপোনালোকৰ ইমেজ, আপোনালোকৰ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান থাকিল, এইজন ব্যক্তিক নাকি লগাওক আৰু পাৰে যদি মন্ত্ৰী হ'বৰ পৰা এখেতক বৰখাস্ত কৰক। এইজন মন্ত্ৰীৰ যোগ্যই নহয়, এজন বাহিৰৰ মানুহ। অসমীয়া মানুহৰ মানে তেখেতে অসমীয়া মানুহৰ প্ৰতি সদয় নহয়, অসমীয়া মানুহৰ দুখ দশাৰ কথা তেখেতে চিন্তা নকৰে। ইয়াত থাকিলে দায়িত্ব থাকিলে লুটপাটে কৰিব। গতিকে তেখেতে য'ত আছিল বনিয়া হৈ বিজনেছ কৰি সেই চবেই তেখেতক কৰিব দিয়া ভাল। আৰু ইফালে মন্ত্ৰী অশোক সিংহালৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিপুণ বৰায়ো। তেওঁলোকে চবতে কেৱল মুছলমানেই দেখে। এইবিলাক আমি ইয়াত কেইটা মুছলমান আছো কওকচোন? কেইটা আছো? চবতে খালি মুছলমান দেখিব, চবতে দাড়ি লুঙি। কি কব? কবলেতো একো ৰাস্তা নাই তেওঁলোকৰ বেলেগ। তুমি যদি অশোক সিংহাল তুমি যদি কৈছা যে গোৱালপাৰা মানে দাড়ি টুপি লুঙি, কিয় আহিছা ইয়াত? কিয় আহিছা প্ৰচাৰ চলাবলৈ? তোমালোকে কিয় ভোট বিচাৰি আহিছা তেতিয়াহ'লে? দাড়ি লুঙি টুপি, আমাৰ দাড়ি লুঙি টুপি আছে নেকি? মইতো আজি ইমান ঘূৰি আছো গোটেইবিলাক গাঁৱত, এইবিলাক ভূমিপুত্ৰ নহয় নেকি?
চাওঁ আহক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দাড়ি টুপি পায়জামা সন্দৰ্ভত কি কৈছিল মন্ত্ৰী অশোক সিংঘালে। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টুপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে, আৰু পাজামাও ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে। দিল্লী, দিছপুৰ, দুধনৈ সব জাগাত এই কাম আমি কৰিম, কোনো কুণ্ঠাবোধ নকৰাকে কৰিম, আপোনালোকৰ স্বাৰ্থত কৰিম, আপোনালোকৰ লগত থাকি কৰিম, আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম। ঘটনা দুৰ্ঘটনা বহুত ঘটে, কিন্তু এটা কথা জানি থব, আমাক বিভাজিত কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সদায় চলি থাকে, যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে, কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে, কেনেকে ৰাভা আৰু গাৰো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে, কেনেকে এই কাজিয়াটো নিৰ্মাণ কৰি এক অশান্ত পৰিৱেশ আমি ইয়াত নিৰ্মাণ কৰি ৰাজনৈতিক মুনাফাটো ল'ব পাৰো, তাৰ বাবে সদায় চিন্তা কৰি থকা এটা সংগঠন ইয়াত কাম কৰি থাকে। শোণিতপুৰৰ বালিপুৰ